ৰাজ্য চৰকাৰৰ 11টাকৈ বিভাগত কৰ্মৰত কেজুৱেল ফিক্স পে ৱৰ্কচাৰ্ছ মাষ্টাৰ ৰোল কৰ্মচাৰীসকললৈ ডাঙৰ খবৰ আহিছে যে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগকে ধৰি ৰাজ্য চৰকাৰৰ 11টাকৈ বিভাগত কৰ্মৰত 1277 গৰাকী কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন সহ 11টা বিভাগত কৰ্মৰত 1277 গৰাকী PFRBM কেজুৱেল ফিক্স পে ৱৰ্কচাৰ্ছ আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে। অভিযোগ অনুসৰি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ উপৰি বিত্ত, জলসম্পদ, জলসিঞ্চন, শিক্ষা বিভাগ, ভূমি সংৰক্ষণ, পাহাৰীয়া অঞ্চল বিভাগ আৰু উদ্যোগ বাণিজ্যিক ইত্যাদি বিভাগত বিগত 25-30 বছৰ ধৰি সামান্য পাৰিতোষিক লৈ কাম কৰি থকা এই কৰ্মচাৰীসকলৰ ফাইল সংশ্লিষ্ট নিজ নিজ বিভাগৰ পৰা বিত্তীয় অনুমোদনৰ বাবে বিত্তীয় বিভাগলৈ 5 বছৰ আগতেই প্ৰেৰণ কৰা হৈছিল আৰু বিত্ত বিভাগে 3-4 বাৰ বিভিন্ন প্ৰশ্ন কৰি বছৰৰ পাছত বছৰ পাৰ কৰি থকাৰ মাজতে ভালেসংখ্যক কৰ্মচাৰীয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে, মৃত্যুবৰণ কৰিছে। নিয়মীয়া কৰ্মচাৰীসকলৰ সমানে কাম কৰিও অতি সামান্য পাৰিতোষিকেৰে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কৰ্মচাৰীসকলক কেজুৱেল ফিক্স পে ৱৰ্কচাৰ্ছ আৰু মাষ্টাৰ ৰোল কৰ্মচাৰী হিচাপে ন্যূনতম পাৰিতোষিক প্ৰদান সম্পৰ্কীয় ফাইল 3 বছৰে বিবেচনা কৰি আছে। কিন্তু সেইলৈ সুফল নোপোৱাত বিমৰ্ষ হৈ পৰিছে এইসকল কৰ্মচাৰী আৰু কৰ্মচাৰীসকলৰ সংগঠনে সদৰি কৰা অনুসৰি 1277 গৰাকী কৰ্মচাৰীৰ ফাইল ডিচেম্বৰৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তে ওলমি ৰৈছে আৰু কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীৰ লগত বিভাগীয় মন্ত্ৰীসকলক এই সন্দৰ্ভত হেস্তনেস্ত কৰাৰ আহ্বান জনাইছে। তদুপৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো বিত্ত বিভাগৰ বিষয়াসকলে অস্থায়ী হ'লেও কৰ্মচাৰী হিচাপে গণ্য নকৰাত দুখ ব্যক্ত কৰে। যিসকল কৰ্মচাৰীয়ে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত অথবা যিকোনো বিভাগৰ কাৰ্যালয়ত পোৱা তলা খোলাৰ পৰা তলা বন্ধ কৰালৈকে বিভিন্ন কামত নিয়োজিত হৈ কৰ্ম সম্পাদন কৰি আহিছে, সেইসকল কৰ্মচাৰীক মানৱীয়তাৰ খাতিৰতে স্থায়ীকৰণ তথা ফিক্স পেভুক্ত কৰাৰ বাবে আহ্বান জনাইছে। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।